ঘটনাটো এনে 9:30 মান হ'ব। ঠিক প্ৰথমতে মিস্ত্ৰী আহি ওপৰত ৰাজমিস্ত্ৰী এজন ওপৰত কাম কৰি আছিল। তাৰপিছত দুজন যিটো কৃষ্ণ দাস বুলি কয় তেখেতে হেড মিস্ত্ৰী, তেখেতৰ যোগালী এজন আছিল। তেখেতে প্ৰথমতে সোমাই গৈছিল। 3 মাহ ধৰি বন্ধ আছিল টেংকি বন্ধ হৈ যায়, আজি সোমাইছে সিহঁতে। তাৰ 3 মাহ ধৰি বন্ধ আছিলে। তাৰপিছত আজি খোলাৰ লগে লগে সিহঁতে সোমাই যোৱাৰ পিছতে সিহঁতে প্ৰথমতে এজনে সোমাইছিল। সোমাই তাৰ যিহেতু অক্সিজেনৰ অভাৱত সিহঁতে উশাহ নিশাহ ল'ব পৰা নাই, বেহুচ হৈ গৈছে। তাৰপিছত আৰু তাক দেখি অৱস্থা বেয়া দেখি এজনে সোমাই গৈছিল, সি একে অৱস্থা হৈ গ'ল। তাৰপিছত ওপৰত এজন যিহেতু ৰাজমিস্ত্ৰী কাম কৰি আছিল, তেখেত দেখা পাই মালিকে আহি তেখেতক অৱস্থা দেখি সিহঁতক উদ্ধাৰৰ কাৰণে মালিক নিজে নামি গৈছিল। নামি যোৱাৰ পিছত মালিক নিজেও বেহুচ হৈ বৰ্তমান স্পট ডেড বুলি মৃত্যু পৰিছে। তেওঁ বৰ্তমান কাশ্মীৰত আছিলে কৰ্মৰত, ইণ্ডিয়ান আৰ্মি। 5 দিন পূৰ্বে ছুটীত আহিছিল। আছে তেওঁৰ পৰিয়াল, তেওঁৰ মিছেছে তেওঁ মেডিকেলতে আছে বৰ্তমান। 2টা ল'ৰা আছে। মই তাৰমানে স্পষ্ট সেনেকুৱা গম পোৱা নাই। মই যেতিয়া মানে ঘৰৰ পৰা ওলালোঁ, ঘৰৰ কাম কৰি আছিলোঁ, তেতিয়া চিলা হোৱাৰ শুনা পাই আহিলোঁ। আহি দেখা পাওঁ যে ভিতৰত 2টা মানুহ পৰি আছে। যোনজন ব্যক্তি তাত ভিতৰলৈ চাফা কৰিব গৈছে অলপ নিশ্চয় চাফা কৰা মানুহ নহয়, মিস্ত্ৰী হয় মিস্ত্ৰী। হেড মিস্ত্ৰীজন মই জনামতে আৰু কি ওপৰত আছিল। তাৰপিছত সেই ছেকেণ্ড মিস্ত্ৰীজন তলত নামি গৈছিলে তাৰমানে। তাৰপিছতে এই বেহুচ হৈ যোৱাৰ কাৰণে আকৌ সেই হেড মিস্ত্ৰীজনে ডুবি গৈছিলে, তাৰমানে নামি গৈছিলে। তাৰপিছত সেই এজন বালু কিবা চিমেণ্ট এইগিলা মানে ৰেডি কৰি আছিলে, তেওঁ মানে আহি চালে যে একদম মানুহ বেহুচ। তাৰপিছত সিয়ে মানে মালিকক মাতিব গৈছে, মালিক আহি চিধা ডুবি গৈছিল, নামি গৈছে তাৰমানে। তেওঁ বেহুচ।